নমস্কাৰ 24 লাইভ চাইৰকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই উৎপলাৰ লৈ আহিছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা উপজিলা সন্দৰ্ভত ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব উপজিলাসমূহৰ প্ৰশাসনিক ব্যৱস্থা প্ৰথমে অস্থায়ী কাৰ্যালয়ৰ পৰা আৰম্ভ হ'ব কামকাজসমূহ আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ জিলা আয়ুক্তৰ সন্মিলনত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ ঘোষণা কৰিছে নতুন এসচিএস সকলক উপজিলাত নিযুক্তি প্ৰদান কৰাৰ চেষ্টা কৰা হ'ব বুলি তেওঁ মন্তব্য প্ৰকাশ কৰিছে 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব উপজিলাৰ প্ৰশাসনিক ব্যৱস্থা সমূহ আৰম্ভ হ'ব আৰু প্ৰথমে অস্থায়ী কাৰ্যালয়ৰ পৰা আৰম্ভ হ'ব উপজিলাৰ কামকাজসমূহ অস্থায়ী কাৰ্যালয়ৰ পৰা আৰম্ভণি হ'ব ইয়াৰ কামকাজসমূহ আৰু কামৰূপ জিলাৰ বাবে হ'ব দুখনকৈ উপজিলা কামৰূপ জিলাৰ দুখনকৈ উপজিলা হ'ব আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে জিলা আয়ুক্তৰ সন্মিলনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপজিলা সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰিছে নতুনকৈ যিসকল এসচিএস হ'ব সেই সকলক উপজিলাত নিযুক্তি প্ৰদান কৰাৰ বাবে তেওঁ চেষ্টা কৰা হ'ব বুলি কৈছে আৰু 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব উপজিলাৰ প্ৰশাসনিক সকলো ব্যৱস্থা আৰম্ভ কৰা হ'ব আৰু প্ৰথমে অস্থায়ী কাৰ্যালয়ৰ পৰা ইয়াৰ আৰম্ভণি কৰা হ'ব সকলো কামকাজ অস্থায়ী কাৰ্যালয়ৰ পৰা আৰম্ভণি কৰা হ'ব আৰু কামৰূপ জিলাৰ ক্ষেত্ৰত তেওঁ কৈছে কামৰূপ জিলাৰ বাবে দুখনকৈ উপজিলা হ'ব বুলি কৈছে আৰু জিলা আয়ুক্তৰ সন্মিলনত এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নীতি আয়োগৰ বৈঠকৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে আৰু এই মুহূৰ্তত আমাৰ হাতত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই উল্লেখ কৰিছিল যে ভাৰতৰ বহুত জিলা আছে যি জিলাসমূহ একোখন ৰাজ্যতকৈও তাৰ পৰিধি ডাঙৰ যদি আমি চাব যাওঁ there are many states which are smaller than a big district of our country নীতি আয়োগৰ বৈঠকত এইটো কথা সিদ্ধান্ত হৈছিল যে প্ৰশাসন ৰাজ্যত নহয় জিলা পৰ্যায়তে প্ৰশাসন হ'ব লাগিব if collectively GDP of a district grows state GDP also grows গতিকে district as a fulcrum of governance যেটো বিষয় আমি তিনিচুকীয়া পাতিছিলো সেই বিষয়টো আমি নেক্সট লজিক্যাল কনক্লুজনলৈকে আমি লৈ যাব লাগিব তিনিচুকীয়া মিটিংৰ পিছত আমি ডেপুটি কমিশনাৰ জিলা আয়ুক্তলৈকে আমি কনভাৰ্ট কৰিলো গেজেটেড নন গেজেটেড অফিচাৰ্ছ সমূহ ট্ৰান্সফাৰ পোষ্টিং জিলাৰ ভিতৰত আমি ডেপুটি কমিশনাৰ সকলক আমি দায়িত্ব দিব পাৰিছিলো আৰু এই যেটো আমি ব্যৱস্থা হাতত লৈছিলো যে ডিস্ট্ৰিক্ট এজ এ ফালকাম অফ এডমিনিষ্ট্ৰেশ্যন তাতে এটা ডাঙৰ কম্পোনেন্ট আছিল সাব ডিস্ট্ৰিক্ট আমি 2 অক্টোবৰ তাৰিখে অসমত উপজিলাসমূহ আনুষ্ঠানিকভাৱে আমি আৰম্ভ কৰিব লাগিব কামৰূপ মেট্ৰ জিলাৰ দুখন উপজিলা আমি নিৰ্বাচনৰ আগতে আৰম্ভ কৰিম বুলি এটা সিদ্ধান্ত লৈ আমি উপজিলাসমূহৰ দায়িত্ব কেনেকুৱা হ'ব তাৰ বিষয়ে আমি নটিফিকেশন এখন আমি ইস্যু কৰিছিলো অহাকালি যেতিয়া আমি ৰাজ্যপালৰ ওথ টেকিংৰ থাকিম সেই সময়ত ডিবেডি আৰু আমাৰ জিএডি আৰু পাৰ্সনেল ডিপাৰ্টমেন্টে লগত ৰেভিনিউ আপোনালোকৰ লগত সেই সময়খিনি খৰচ কৰিব যে what we have delegated that is enough or we should delegate it more or we should delegate it less but উপজিলাৰ যেটো প্ৰশাসনিক ব্যৱস্থা মহকুমা অবলিক উপজিলাৰ যেটো প্ৰশাসনিক ব্যৱস্থা তাক আমি 2 অক্টোবৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব খুজিছো